প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে পৃথিৱীৰ উপৰিভাগৰ যিমানবিলাক পদাৰ্থ আছে, যিবিলাক পদাৰ্থ আছে, সকলোবিলাকে কাৰ্বনেৰে গঠিত। আৰু পৃথিৱীত যিমানবিলাক যৌগ আছে তাৰ সৰহসংখ্যকেই কাৰ্বনেৰে গঠিত। কিন্তু পৃথিৱীৰ উপৰিভাগৰ, পৃথিৱীৰ খোলাটোৰ 0.02% মাত্ৰ কাৰ্বন আছে। আনহাতে বায়ুমণ্ডলত 0.03% কাৰ্বন ডাই অক্সাইড আছে, অৰ্থাৎ কাৰ্বনৰ যৌগ আছে। এই মুঠতে আমাৰ চাৰিওফালে পোৱা কাৰ্বনৰ পৰিমাণ হৈছে 0.05%। কিন্তু এই কাৰ্বনৰ যৌগৰ ইমান বিশাল পৰিয়ালটোৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে ৰসায়ন বিজ্ঞানৰ এটা বিশেষ শাখা খুলিবলগীয়া হৈছে, আৰু এই শাখাটোকে কয় জৈৱ ৰসায়ন। আমি আজি এই জৈৱ ৰসায়নৰ প্ৰাৰম্ভিক ভাগৰ কিছুমান কথা আলোচনা কৰিম, য'ত কাৰ্বনৰ যৌগবিলাকৰ বিষয়ে, কাৰ্বন আৰু ইয়াৰ যৌগবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। কিন্তু এই কাৰ্বনৰ সকলোবিলাক যৌগৰ বিষয়ে এই জৈৱ ৰসায়ন আলোচনা কৰা নহয়। তাৰে ভিতৰতে কাৰ্বনৰ অক্সাইড, কাৰ্বনেট আৰু বাইকাৰ্বনেট এইখিনি অজৈৱ ৰসায়নৰ ভিতৰত আলোচনা কৰা হয়। ছবিত আমি দেখা পাইছোঁ আমাৰ চাৰিওফালে থকা সকলোবিলাক পদাৰ্থ, যেনে কাঠ, মৰাপাট, চকমাটি, সকলোবিলাক জীৱিত পদাৰ্থ এই কাৰ্বনৰ দ্বাৰা গঠিত। গতিকে আমি কাৰ্বনৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া আমি আহোঁ পৰ্যাবৃত্ত তালিকাত কাৰ্বনৰ স্থান। আমি জানো যে আমি পৃথিৱীত পোৱা মৌলবিলাকক সকলোকে এখন তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি পেলাই আলোচনা কৰা হৈছে। এই তালিকাখনত সকলোবিলাক মৌলৰ পাৰমাণৱিক সংখ্যা অনুসৰি সজোৱা হৈছে, য'ত সিহঁতৰ ৰাসায়নিক ভৌতিক ধৰ্মবিলাকৰ পৰ্যায় অনুসৰি সলনি হৈ থাকে। এই পৰ্যায়বৃত্ত তালিকাখনত আমি দেখিছোঁ যে কাৰ্বনৰ স্থান 4.8, যিটো এটা নন মেটেল বা অধাতু। এই অধাতুটোৰ বিষয়ে ইয়াৰ পাৰমাণৱিক বিন্যাস, পৰমাণুৰ কেনেকৈ সাজোন হৈছে, এই বিষয়ে জনাটো অতিকে প্ৰয়োজন। পাৰমাণৱিক সংখ্যা 6, ইলেক্ট্ৰনৰ সংখ্যা 6। কে কুলত আছে 2টা ইলেক্ট্ৰন, এল কুলত থাকিব পাৰে 8টা ইলেক্ট্ৰন, আছে 4টা ইলেক্ট্ৰন। আৰু সেইবিলাক কেনেকৈ ইয়াত সাজোন হৈ আছে এইটো আমি ইয়াত চাওঁ। এইটো পৰমাণু কেন্দ্ৰ। পৰমাণু কেন্দ্ৰত প্ৰটনৰ সংখ্যা যিমান আছে, ইলেক্ট্ৰনৰ সংখ্যা কিমান থাকিব। গতিকে ইয়াত আৰু 4টা ইলেক্ট্ৰন যদি ইয়াত লগ হয়, তেতিয়াহ'লে সি অক্টেট ফৰ্ম হ'ব বা অষ্টক গঠন কৰিব পাৰিব। ঠিক আছে, ইয়াৰ কাৰণে ইয়াত 4টা ইলেক্ট্ৰন হয় সি দিব লাগিব, নহয় সি 4টা ইলেক্ট্ৰন ল'ব লাগিব। কিন্তু সমস্যাটো হৈছে কি, যে ইয়াৰ যিটো পাৰমাণৱিক ব্যাসাৰ্ধ, এই ব্যাসাৰ্ধটো বহুত সৰু হোৱাৰ কাৰণে এই ইলেক্ট্ৰনবিলাক সহজে এৰি দিব নোৱাৰে, এৰি নিদিয়ে। আৰু যদি এৰি দিয়ে তেতিয়াহ'লে তাৰ শক্তিৰ পৰিমাণ বাকীকেইটাত যথেষ্ট বেছি হৈ যায়। আকৌ আনহাতে ই ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে। গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণটো হৈছে ইয়াত মাত্ৰ আছে 6টাহে ইলেক্ট্ৰন, 6টাহে প্ৰটন। গতিকে আৰু 4টা যদি ইলেক্ট্ৰন সি ল'বলগীয়া হয়, তেতিয়াহ'লে সি ইনষ্টেবল হৈ যাব, অস্থিৰ অৱস্থা হৈ থাকিব। সেইকাৰণে ই ইলেক্ট্ৰন এৰিবও নোৱাৰে, দিবও নোৱাৰে। আৰু সেইকাৰণে ই ইলেক্ট্ৰনীয় যিবিলাক যৌগ, সেই যৌগবিলাকৰ নিচিনাকৈ ই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে ইয়াৰ কাৰণে সিহঁতি কি কৰিব, সিহঁতি কৰিব যে সহযোগী বন্ধনী গঠন কৰিব, ইলেক্ট্ৰনীয় বন্ধনী সিহঁতি গঠন নকৰে। কাৰ্বনে সহযোগী বন্ধনী দেখুৱায়, সহযোগী যৌগ তৈয়াৰ কৰে। আৰু যিবিলাক ইলেক্ট্ৰনীয় যৌগ, সেই ইলেক্ট্ৰনীয় বন্ধনী তৈয়াৰ কৰে, সেইবিলাক উতলাংক গলনাংক যথেষ্ট বেছি। আৰু সিহঁতৰ তাত জলীয় দ্ৰৱত মুক্ত ইলেক্ট্ৰন পোৱা যায়, এনায়ন আৰু কেটায়ন হিচাপে সিহঁতক পোৱা যায়। সেইকাৰণে সেই পদাৰ্থবিলাক বিদ্যুতৰ সুপৰিবাহী।
কিন্তু কাৰ্বনৰ যিবিলাক যৌগ সহযোগী বন্ধনেৰে গঠন কৰাৰ কাৰণে এই যৌগবিলাক বিদ্যুতৰ সুপৰিবাহী নহয় আৰু ইহঁতৰ উত্তৰাংক আৰু গলনাংক আনবিলাক আয়নীয় যৌগবিলাকৰ তুলনাত যথেষ্ট কম আৰু সেইকাৰণে আমি কিছুমান কাৰ্বনৰ যৌগক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ এলকহল মিথেন অক্টেন যিটো পেট্ৰলৰ এটা মানে প্ৰধান উপাদান সেইকাৰণে এই কাৰ্বনৰ যৌগবিলাকৰ সহায়ত আমাৰ অৰ্থনীতিৰ যথেষ্টখিনি উন্নতি হৈছে কাৰ্বনৰ বিষয়ে পাতি থাকোঁতে আমি এটা কথা আৰু পাতি থৈ যাওঁ যে যিটো কাৰ্বনৰো কেইবাটাও বহুৰূপ পোৱা যায় বহুৰূপ কি যিবিলাক পদাৰ্থৰ একে ৰাসায়নিক ধৰ্ম কিন্তু বেলেগ বেলেগ আকৃতি আকাৰ আৰু বেলেগ বেলেগ ভৌতিক ধৰ্ম পোৱা যায় সেই পদাৰ্থবিলাককে কয় বহুৰূপ কাৰ্বনৰ বহুৰূপ কেইটা হৈছে কাৰ্বন এটা নিজে আমাৰ যিটো এঙাৰ এইটো এটা কাৰ্বন গ্ৰেফাইট যিটো আমি পেঞ্চিলত ব্যৱহাৰ কৰোঁ পেঞ্চিলৰ মাজৰ যিডাল ক'লা মাৰি সেইটো হ'ল গ্ৰেফাইট আকৌ হীৰা আমি জানো যে ডায়মণ্ড হীৰাটো এটা কাৰ্বনৰ বহুৰূপ আৰু এটা মানে বহুত শেহতীয়াভাৱে আৱিষ্কাৰ হোৱা ফুলাৰিন সেই বস্তুটো আৰু আটাইতকৈ সৰু কাৰ্বনৰ বহুৰূপ কিন্তু বৰ্তমান সময়ত তাৰ ব্যৱহাৰ বহুত বেছি গ্ৰেফাইটটোৰ সিহঁতৰ গঠন বেলেগ প্ৰতিটোৰ বেলেগ বেলেগ গঠন ইয়াৰ গঠনৰ কাৰণটো গ্ৰেফাইটৰ এটা প্ৰত্যেকটোৱে এটা বেলেগ বেলেগ স্তৰত সিহঁতি গঠন হৈ থাকে আৰু এই স্তৰত গঠন হৈ থকাৰ কাৰণে আমি যেতিয়া লিখোঁ তেতিয়াহ'লে তাৰ একোটা স্তৰ কাগজত লাগি গুচি যায় সেইকাৰণে আমি কাগজত সেইটো তাৰ দাগটো পাই যাওঁ কিন্তু আনহাতে যিটো ডায়মণ্ড বা হীৰা সেই হীৰাটো প্ৰকৃতিত পোৱা আটাইবিলাক পদাৰ্থৰ ভিতৰত আটাইতকৈ টান পদাৰ্থ প্ৰকৃতিত পোৱা কিন্তু কৃত্ৰিমভাৱে তৈয়াৰ কৰা বেলেগ থাকিও আছে কিন্তু প্ৰকৃতিত পোৱা আটাইতকৈ টান পদাৰ্থ তাৰ কাৰণটো হৈছে কি কাৰ্বনবিলাক সাধাৰণতে নহয় সদায় সিহঁতি টেট্ৰাহেড্ৰন ফৰ্মত থাকে কাৰ্বন ইয়াৰ কাৰ্বনৰ 4টা যোজ্যতা কাৰ্বনেৰ সৈতে পূৰা কৰি ৰাখিছে আকৌ এই কাৰ্বনটোৰ প্ৰত্যেক 4টা যোজ্যতা কাৰ্বনেৰ সৈতে পূৰা কৰি ৰাখিছে আৰু এনেধৰণে প্ৰত্যেকটো কাৰ্বনে ইটোৱে সিটোৰ লগত এনেধৰণে লগ লাগি আছে যে সিহঁতৰ পাৰমাণৱিক যিটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধটো বহুত কম হোৱাৰ কাৰণে সিহঁতি খুব দৃঢ়তাৰে সৈতে সিহঁতি লগ লাগি আছে আৰু ইমান দৃঢ়তাৰে সৈতে লগ লাগি থাকোঁতে সিহঁতি এটা স্ফটিক আকাৰত আছে আৰু সেই স্ফটিক আকাৰত থকা সেই ডায়মণ্ডৰ সেই স্ফটিকটো পৃথিৱীৰ ভিতৰত প্ৰকৃতিত পোৱা আটাইতকৈ কঠিন পদাৰ্থ আৰু তাৰ ভিতৰত যদি পোহৰ সোমায় তেতিয়াহ'লে সেই পোহৰটো কাৰ্বনৰ প্ৰত্যেকটো পৰমাণুৰ ওচৰত প্ৰতিফলিত হৈ সি উজ্জ্বল ৰূপ এটা পায় ঠিক আছে কাৰ্বন আৰু হাইড্ৰজেনে কেনেকৈ মানে যৌগ গঠন কৰে আমি সেই বিষয়ে অলপ চাওঁ কাৰ্বনত আমি জানো যে ইয়াৰ বৃহত্তম কক্ষত 4টা ইলেক্ট্ৰন আছে আৰু হাইড্ৰজেন তাৰ বৃহত্তম কক্ষত এটা ইলেক্ট্ৰন আছে তাত প্ৰোটন এটা মাত্ৰ আৰু ই সদায় বাইনাৰী ফৰ্ম মানে ইয়াত যদি দুটা ইলেক্ট্ৰন হয় তেতিয়া সি বাইনাৰী ফৰ্ম গঠন কৰিবলৈ সি সুস্থিৰ হ'ব আকৌ এইফালে কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছে ইয়াৰ লগত যদি আৰু 4টা ইলেক্ট্ৰন কেনেবাকৈ সি যোগাৰ কৰিব পাৰে তেতিয়াহ'লে সি সুস্থিৰ হ'ব তেনেকুৱাকৈ এই হাইড্ৰজেন যদি 4টা হাইড্ৰজেন ইয়াৰ ওচৰলৈ আহে তেতিয়াহ'লে সি তেতিয়াই সিহঁতে লগ লাগিব পাৰিব এই ইলেক্ট্ৰনটো ইয়াৰ লগত লগ লগাই পেলাই ই হাইড্ৰজেনটোৱে এই দুটা একেলগে লগ লাগি তাৰ নিজৰ বাইনাৰী ফৰ্মটো সি কমপ্লিট কৰিব ঠিক আছে ইয়াত প্ৰত্যেকতে সি এটা ইলেক্ট্ৰন ইয়াক দি লৈ পেলাই বা ইয়াৰ লগত ভাগ বতৰা কৰি সি বাইনাৰী ফৰ্মটো কমপ্লিট কৰিব
আকৌ এই চাৰিটা হাইড্ৰোজেন আহি পেলাই ইহঁতৰ লগত যেতিয়া লগ লাগিলেহি তেতিয়াহ'লে কি হ'ল প্ৰত্যেকৰ ক্ষেত্ৰতো হাইড্ৰোজেনৰ কাৰণে দেখিলোঁ দুটা বাইনাৰী ফৰ্ম দেখি কমপ্লিট কৰিলে ই দুটা কমপ্লিট কৰিলে ই কৰিলে আৰু কাৰ্বনৰ সেই বহিৰতম কক্ষত 1 2 3 4 5 6 7 8টা ইলেক্ট্ৰন সি পাই পেলাই 8টা ইলেক্ট্ৰন লৈ পেলাই মানে 8টা ইলেক্ট্ৰন হোৱাৰ পাছত সি এটা সুস্থিৰ পদাৰ্থ উৎপন্ন কৰিলে আৰু এই সুস্থিৰ পদাৰ্থটো হৈছে মিথেন CH4 কাৰ্বন এটা আৰু তাৰ লগত 4টা হাইড্ৰোজেন লগ লাগিলে সেই মিথেন নামৰ এটা যৌগ পদাৰ্থ উৎপন্ন কৰিলে যিটো এবিধ গেছ ঠিক আছে আমি নেক্সট পাতো অন্যবিলাক পদাৰ্থ কাৰ্বনে অক্সিজেনৰ লগত কেনেকৈ গঠন কৰিব কাৰ্বন আমি জানো যে কাৰ্বনত বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে আৰু অক্সিজেনৰ বহিৰতম কক্ষত 6টা ইলেক্ট্ৰন আছে বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে ইয়াত 6টা ইলেক্ট্ৰন আৰু ইয়াত 6টা ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰন ইয়াৰ লগত ভাগ বতৰা কৰি পেলাই এই অক্সিজেনক ই 8টা ইলেক্ট্ৰন কৰিলে এই দুটা ইলেক্ট্ৰন এইটো অক্সিজেনৰ লগত দি পেলাই ই 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিলে আকৌ কাৰ্বনে এই দুটা ইলেক্ট্ৰনৰ লগত লগ লাগি পেলাই 4টা ইলেক্ট্ৰন ল'লে এই দুটাৰ লগত এইটা লগ লাগি পেলাই 4টা হ'ল মুঠতে 8টা এই টোটেল কাৰ্বনৰ এই 8টা ইলেক্ট্ৰনৰ সৈতে সি এটা সুস্থিৰ অৱস্থালৈ আহিলে আৰু সেইকাৰণে কাৰ্বনৰ লগত দুটা অক্সিজেন লগ লাগি পেলাই কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন কৰিছে আৰু যিটো পদাৰ্থ চেন্ট্ৰেল বা কম পৰিমাণে আছে সেইটো মাজত লিখা হয় আৰু বাকি যিটাৰ পৰিমাণ যিটাৰ পৰমাণু বেছি আছে এইটা দাঁতিত লিখা হয় যে কাৰ্বন ডাই অক্সাইডৰ যিটো ইলেক্ট্ৰনৰ ভাগ বতৰা কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো এনে ধৰণৰ এতিয়া আমি ইয়াৰ লগে লগে আন এটা বস্তুৰ কথা আমি আলোচনা কৰিব বিচাৰো যে অক্সিজেনে লগ লাগি পেলাই কেনেকৈ হয় দুটা অক্সিজেনৰ পৰমাণু ইয়াতো 6টা ইলেক্ট্ৰন আছে ইয়াতো 6টা ইলেক্ট্ৰন আছে গতিকে এই ইয়াৰ ভিতৰৰ পৰা যদি দুটা ইলেক্ট্ৰন ইয়াৰ লগত লৈ যাব পৰা হয় তেতিয়াহ'লে ই 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিব আকৌ ইহঁতে যদি ইয়াৰ পৰা এই দুটা ইলেক্ট্ৰন লগত লৈ লয় তেতিয়াহ'লে ই 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিব গতিকে এই দুজোৰা ইলেক্ট্ৰনে লগ লাগি পেলাই সিহঁতি দুডাল বন্ড বা দুডাল বন্ধনী তৈয়াৰ কৰে আৰু সেইকাৰণে অক্সিজেন 2 আৰু কিন্তু ইহঁতে ডবল বন্ড লৈ পেলাই লাগি আছে ঠিক আছে হাইড্ৰোজেনৰ ক্ষেত্ৰত সেইটো বাইনাৰী ফৰ্ম কৰিব সেইটো এটা ইলেক্ট্ৰন সিহঁতৰ ভাগ বতৰা কৰি লৈ পেলাই ইয়াতো এটা ইলেক্ট্ৰন আছে ইয়াতো এটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন একেলগে লগ লাগি লৈ পেলাই সিহঁতি H2 উৎপন্ন কৰে আৰু ইহঁতি যিহেতু একেলগে এটা ইলেক্ট্ৰন লগ লাগি আছে সিহঁতৰ মাজত এডাল বন্ড থাকিব যদি দুটা ইলেক্ট্ৰন লগ লাগি থাকে তেতিয়াহ'লে সিহঁতি দুডাল বন্ড হ'ব ডবল বন্ড হ'ব ঠিক আছে কাৰ্বনৰ ক্ষেত্ৰত এনেকুৱা ডবল বন্ডৰ পৰিমাণটো বেছি পোৱা যায় কাৰ্বনৰ ইহঁতি এনেকুৱাবিলাক পৰমাণুৱে সিহঁতি বেছি দীঘলীয়া শৃংখল গঠন কৰিব নোৱাৰে কাৰ্বনৰ পৰমাণুৱে আন কাৰ্বনৰ কেইবাটাও পৰমাণুৰ লগত লগ হৈ বন্ধনী সৃষ্টি কৰে ফলত বহু কাৰ্বনযুক্ত কাৰ্বনৰ যৌগ তৈয়াৰ কৰিব পাৰে এই ধৰ্মটোকে কেটিনেশ্যন বোলে আৰু এই ধৰ্মটোৰ কাৰণেই কাৰ্বনে দীঘলীয়া শৃংখলৰ যৌগ তৈয়াৰ কৰিব পাৰে শাখাযুক্ত শৃংখলৰ যৌগ তৈয়াৰ কৰিব পাৰে আৰু বৃত্তাকাৰ মানে যেনে ধৰি লওক বেনজিন এনেকুৱা আবদ্ধ শৃংখল তৈয়াৰ কৰিব পাৰে আৰু সেইকাৰণে কাৰ্বনৰ অসংখ্য বহুত বেছি পৰিমাণৰ আমি যৌগ পাম ৰাসায়নিক সংকেত একেটাই থাকিব পাৰে কিন্তু তাৰ ধৰ্ম সম্পূৰ্ণৰূপে বেলেগ ঠিক সেইদৰে এই বস্তুটো এই কেটিনেশ্যনটো সালফাৰ ফসফৰাছ নাইট্ৰজেন আদিবিলাকেও দেখুৱায় কিন্তু তেওঁলোকৰ যেহেতু পাৰমাণৱিক ব্যাসাৰ্ধ যথেষ্ট বেছি সেইকাৰণে তেওঁলোকে মানে খুব দৃঢ় বন্ধনী তৈয়াৰ কৰিব নোৱাৰে কিন্তু কাৰ্বনৰ বন্ধনীবিলাক যথেষ্ট দৃঢ় হোৱাৰ কাৰণে সেই পদাৰ্থবিলাক যথেষ্ট সুস্থিৰ আকৌ আমি জানো যে কাৰ্বনৰ
যিবিলাক যৌগ, সেই যৌগবিলাকৰ মাজত যদি কাৰ্বন, হাইড্ৰজেন, অক্সিজেন বা তাৰ বাহিৰে অন্য কোনো এটা পৰমাণু তাত থাকে, সেই নিৰ্দিষ্ট পৰমাণুটোৰ কাৰণে সেই যৌগটোৰ ধৰ্মবিলাক সম্পূৰ্ণৰূপে বেলেগ হৈ যায় আৰু সেইকাৰণে কাৰ্বনৰ যৌগই বহুধা গুণযুক্ত কাৰ্বনৰ যৌগ তৈয়াৰ কৰিব পাৰে। এতিয়া মই সেই কথাটো লিখি পেলালোঁ। কাৰ্বনে বেলেগ বেলেগ পৰমাণুৰ লগত লগ লাগি বেলেগ বেলেগ ধৰ্ম বিশিষ্ট যৌগ তৈয়াৰ কৰে। এনে যৌগবোৰৰ অনাকাৰ্বন মৌলটোৰ উপস্থিতিৰ বাবে বিশেষ ধৰ্ম বা লক্ষণ প্ৰকাশ কৰে। কাৰ্বনৰ যৌগৰ লগত থকা এই অনাকাৰ্বন পৰমাণুটোকে বিষম পৰমাণু বোলে।